নলবাৰীত কপনি উঠিছে। গৰুক লৈ কপনি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ কপনি। গৰু খুটিলৈ বুলি অনা গিৰগাই হেৰাল কোট। যোগ্য গোপালক থকাৰ পিছতো কিয় মন্ত্ৰী পত্নীয়ে ললে 50 লাখ টকীয়া ৰাজসাহায্যযুক্ত আঁচনি? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে নলবাৰী কপালে জিলা কংগ্ৰেছে। ইতিমধ্যে আপোনালোকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লম্ফজম্ফ দেখিলে, শুনিলে ভাওনাৰ বহুৱাৰ দৰেই বহুৱালি ভৰা কথা। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিটো বাক্যৰ উত্তৰ দিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে যি আস্ফালন কৰিছে সেইটোত আমি নিজে লজ্জিত হৈছোঁ আৰু তেওঁৰ যিখিনি কথা সেই কথাখিনি আজি প্ৰতিবাদ কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। তেওঁ প্ৰথমতে তেওঁৰ বক্তব্যত কৈছিল যে তেওঁৰ হেনো গোপালন ব্যৱসায়টো পূৰ্বৰে পৰা আছিল, তেওঁৰ পত্নীয়ে গাখীৰৰ ব্যৱসায় আগৰে পৰা কৰিছিল। কিন্তু আজি আমি প্ৰতিদিনত পালোঁ যে তেওঁ যে গাখীৰৰ ব্যৱসায় কৰিছিল, গোপালন কৰি আছিল, এইটো হেনো শপতনামাত দাখিল কৰা নাই। গতিকে এইটো দুটাৰ কোনোবা এটা মিছা। দ্বিতীয় কথাটো, তেওঁ আদানী আম্বানীৰ কথা কৈছে, কিন্তু তেখেতে পাহৰি গৈছে আদানী আম্বানী হ'ল ব্যৱসায়ী, তেওঁলোক বৃহৎ পুঁজিপতি, কিন্তু এও হ'ল জনপ্ৰতিনিধি। আৰু তেওঁৰ ঘৈণীয়েকে এই ছাবচিডি বা ৰাজসাহায্য লোৱাটোৰ আমি বিৰোধিতা কৰিছিলোঁ, কিয়নো অসমত বা নলবাৰীত আৰু অধিক গোপালক আছে যিসকলে অতি কষ্টেৰে এই ব্যৱসায়টো কৰি নিজৰ পৰিয়াল চলোৱাৰ উপৰিও বহু লোকক সংস্থাপন দিছে। এই কথাটো নিউজ চেনেল বাতৰি কাকতত অহাৰ বাবে কালি দুটা নিউজ চেনেলৰ সম্পাদক আৰু মালিক পক্ষক যিদৰে তেওঁ আক্ৰমণ কৰিছে, এইটো খুব লজ্জাজনক কথা। তেওঁ পাহৰি গৈছে যে গণতন্ত্ৰৰ বিধায়িনী দল যেনেকুৱা এটা স্তম্ভ, ঠিক তেনেদৰে সংবাদ মাধ্যমো আন এটা স্তম্ভ। RTI তথ্যই ইতিমধ্যে উদঙাইছিল যে ৰঙিয়া ষ্টেচনৰ পৰা অন্তৰ্ধান হৈছিল 90জনী গিৰগাই। লক্ষণীয়ভাৱে মন্ত্ৰী পত্নীৰ দুগ্ধপামো আছে ৰঙিয়াতে, য'ত 60জনী গিৰগাই থকাৰ কথা স্বীকাৰ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেনেবাকৈ গৰুখুটিৰ গিৰগাই সোমাইছিল নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰঙিয়াস্থিত পামত? জয়ন্ত মল্ল বৰুৱাৰ ৰঙিয়াৰ ফাৰ্মখনতে 60টাকৈ গিৰগাই আছে। গতিকে এই 60টাকৈ গিৰগাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'ৰ পৰা কিনিছে সেইটো তেওঁ তথ্যটি দেখাওক। অন্যথা যে ৰাইজৰ সন্দেহ হৈছে গৰুখুটিৰ হেৰুৱা গৰুবোৰ, এই কিন্তু সেই কথা চুৰ কৰা গৰু তেওঁৰ গৰু ফাৰ্মতে যোৱা বুলি ৰাইজৰ সন্দেহ ঘনীভূত হোৱাটো সত্য প্ৰতীয়মান হ'ব। ইয়াৰ সমান্তৰালকৈ হেৰুৱা গিৰগাইক লৈ পুনৰ সৰব হৈছে RTI কৰ্মী দিলীপ নাথ। 2021-22 বৰ্ষত অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত চিপাজাৰ গৰুখুটি কৃষি প্ৰকল্পলৈ ৰঙিয়ালৈকে গিৰগাই অনা তথ্যটো মোৰ হাতত ভিডিঅ' তথ্য সৈতে মজুত আছে। তাৰ মাজৰ পৰা 90জনী গিৰগাই কোন জনপ্ৰতিনিধিয়ে লৈ গ'ল এই বিষয়টো তদন্ত হ'ব লাগে। কাৰণ গিৰগাই ৰঙিয়া ৰেল ষ্টেচনলৈকে আজিৰ তাৰিখলৈকে 2021 বৰ্ষৰ পিছত কোনো ব্যক্তিগত লোকে ৰঙিয়াত গিৰগাই নমোৱা নাই। যে জয়ন্ত মল্ল ডাঙৰীয়াই ক'লে যে গাখীৰ বিক্ৰী কৰি কোনো উৎপাদন কৰিব নোৱাৰে। এতিয়া জয়ন্ত মল্ল বৰুৱাই কোৱা কথাটো যদি সত্য হয়, তেওঁ যিহেতু মন্ত্ৰী, তেওঁ কোৱা কথাটো যদি সত্য হয়, এতিয়া মই এটা প্ৰশ্ন কৰিছোঁ অসম চৰকাৰে প্ৰথম পৰ্যায়ত প্ৰায় 9 কোটি টকা গৰুখুটি কৃষি প্ৰকল্প চিপাজাৰলৈ গিৰগাই কিনি আনিছিল। পদ্ম হাজৰিকাদেৱে বছৰেকত এবাৰকৈ এখন প্ৰেছ মিট দি তেওঁ কয় যে 1 বছৰত মোৰ হাতত তথ্য আছে তেওঁ 1 বছৰত দৈ আৰু গাখীৰ বিক্ৰী কৰি পেলাই 30,45,905 টকা পাইছিলে। যদি জয়ন্ত মল্লই কোৱা কথাটো সত্য হয়, তেতিয়াহ'লে পদ্ম হাজৰিকা কোৱা কথাটো সম্পূৰ্ণ মিছা হ'ব লাগিব। আৰু পদ্ম হাজৰিকাদেৱে কোৱা কথাটো যদি সত্য হয়, তেতিয়াহ'লে মন্ত্ৰী জয়ন্ত মল্লদেৱে কোৱা কথাটো সম্পূৰ্ণ মিছা। গতিকে মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ কৰিছোঁ, ইয়াৰে তদন্ত হ'ব লাগে প্ৰকৃততে কোনটো সত্য।
ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এনে আচৰণ আৰু মন্ত্ৰী পত্নীয়ে লাভ কৰা ৰাজ সাহায্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মিডিয়া আমাৰ বাবে চতুৰ্থ স্তম্ভ, কিন্তু এই চতুৰ্থ স্তম্ভ ওপৰত আজি যে বিজেপি মন্ত্ৰী বিধায়কে যিদৰে প্ৰহাৰ কৰি আছে, বিজেপিয়ে চতুৰ্থ স্তম্ভটো জীয়াই ৰাখিবলৈ বিচাৰে নে ধ্বংস কৰিবলৈ বিচাৰে, সেয়া লৈ এটা আমি নিজকে এতিয়াৰ পৰা আমি তৈয়াৰ হ'বলৈ নিজৰ কৰ্মীখিনিক প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আগতে আছিলে যে বিজেপি মন্ত্ৰী বিধায়ক আমি চিণ্ডিকেট লগত জড়িত হৈ থকাটো আমি ভাবিছিলোঁ, কিন্তু এতিয়াতো তেওঁ ডাইৰেক্টলি চৰকাৰী আঁচনিৰ তালিকাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ মানুহবোৰ সোমাইছে, মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কলৈকে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে, মানে এজন মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়াৰ পিছত এই ইনকাম টেক্সৰ পৰা চৰকাৰে যি চৰকাৰী আঁচনি বনাইছে, সেই আঁচনিৰ ভিতৰত সেই মিডল ক্লাছ প্ৰফেচনেলেহে তাৰ সুবিধা পোৱা নাই, বা এজন ব্যৱসায়ী যিয়ে GST দি আছে বা কৰ্পৰেট টেক্স দি আছে, সেই কৰ্পৰেট টেক্স দিয়াৰ পিছত চৰকাৰী আঁচনি যদি কিবা নিৰ্মাণ হৈছে তাৰ সুবিধা স্থানীয় ব্যৱসায়ী কৰা মানুহবোৰ পোৱা নাই। সেই সুবিধাবোৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰে পাই আছে। তো আমাৰ গাঁৱৰ আজি মহিলাই দেখিছে তেওঁলোকে পাইছে 1200 টকা আৰু মন্ত্ৰীৰ বিধায়কে আৰু তেওঁলোকৰ পৰিবাৰে পাইছে 50 লাখ টকা। এয়া হ'ল পৰিৱৰ্তন। ইফালে ৰাজ্য দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ আন এক বিস্ফোৰক অভিযোগ। আপোনালোকৰ মনত আছে নে নাজানো, কিন্তু আমাৰ মনত আছে জয়ন্ত মল্ল বৰুৱা নিজৰ সমষ্টিত মাথাউৰিত এটা গছপুলি ৰোৱাৰ নামত তেওঁ 20,000 নে 22,000 টকা খৰচ কৰিছিল। এটা গছপুলি, সেই যদি কেলেংকাৰী নহয় সেয়া কি? মন্ত্ৰী পত্নীৰ এই ৰাজ সাহায্য লাভৰ ঘটনাই বিজেপিৰ ভিতৰ চোৰাটো খলকনি তুলিছে। দলীয় অনুশাসন, আদৰ্শ আৰু সংস্কাৰৰ বাবে যুঁজ দি ৰাজ্যিক বিজেপিৰ সভাপতি হোৱা দিলীপ শইকীয়াও বিব্ৰত এই ঘটনাত। যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয় নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে, টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। কিন্তু কথাটো হ'ল ময়ো এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ লেংগুৱেজ, মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অন্যক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। কথাবোৰ জল জল পটপট। নিজৰ ক্ষমতা আৰু প্ৰভাৱ দেখুৱাই পত্নীক 50 লাখ টকীয়া ৰাজ সাহায্যযুক্ত আঁচনি লাভৰ ব্যৱস্থা কৰি দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰতিদিন টাইমে সেই কথা পোহৰলৈ আনিলে। গাত চেঙা তেল লগাৰ দৰে ছাতি ফুটি কৰি পত্নীক ধোৱা তুলসীৰ পাত সজাবলৈ প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে তৰ্জন গৰ্জন কৰিলে জয়ন্ত মল্ল বৰুৱাই। মুঠৰ ওপৰত এতিয়া বহুবল্কী মন্ত্ৰীৰ বহুৱালীয়ে বাৰুকৈ কঁপনি তুলিছে সাহসীয় বিজেপিৰ ভিতৰ চৰাত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।